APSC, ADRE, TET নাইবা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যদি আপুনি প্ৰস্তুতি চলাই আছে, বিশেষকৈ যদি আপুনি আসাম পাব্লিক সাৰ্ভিস কমিশনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে আজিৰ ভিডিঅটো আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। আমি বিগ বেং থিওৰিৰ ওপৰত এটা ভিডিঅ ইতিমধ্যে আমাৰ XT একাডেমি কম্পিটিটিভ ফেচবুক পেজ, ইউটিউব আৰু ইনষ্টাত আমি আপলোড কৰিছো। যদিহে আপোনালোকে চোৱা নাই এবাৰ চাই ল'ব। তাতে আমি বেসিক ধাৰণাখিনি দিবলৈ চেষ্টা কৰিছো। আজি আমি বিগ বেং থিওৰিৰ ডিটেইলত আলোচনা কৰিম। বিগ বেং থিওৰি হ'ল আটাইতকৈ বেছি বিশ্বস্ত এক তত্ত্ব যিটো সকলোৱে গ্ৰহণ কৰিছিলে এই মহাবিশ্ব গঠনৰ ক্ষেত্ৰত। প্ৰায় 13.8 বিলিয়ন বছৰৰ পূৰ্বে এই যিমান পদাৰ্থ আছে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত বা যিমান শক্তি আছে সেই সকলোখিনি থুপ খাই এটা বিন্দুত, সৰু বিন্দুত থুপ খাই আছিল, যাৰ ঘনত্ব আৰু তাপ বহুত বেছি আছিল আৰু তাক কোৱা হয় কসমিক এগ বুলি। বা আমি যদি চাওঁ বিশ্ব ব্ৰহ্মাণ্ড বুলি ক'লে ব্ৰহ্ম অণ্ড অৰ্থাৎ কসমিক এগ। সেই কসমিক এগটোৰে বিগ বেং হ'ল বা মহাবিস্ফোৰণ হ'ল, যাৰ ফলত মহাবিস্ফোৰণ হৈ এই বিশ্ব ব্ৰহ্মাণ্ড সম্প্ৰসাৰণ হ'ল আৰু বিভিন্ন গেলেক্সি সৃষ্টি হ'ল, হৈ পেলাই তাৰ পৰা পিছৰ পৰ্যায়ত তৰা আৰু প্লেনেট এইবিলাক সৃষ্টি হ'ল। আমি ডিটেইলত চাম। তাৰ আগতে আমি জানো যে এই যেনেকৈ বিশ্ব ব্ৰহ্মাণ্ডখন কেনেকৈ সৃষ্টি হ'ল তাৰ ওপৰত বিভিন্নজনে বিভিন্ন হাইপথেচিছ বা থিয়ৰি দিলে। তাৰ আগতে পৃথিৱীখন গঠন হোৱাৰ ক্ষেত্ৰত কোনোবাই কিবা কৈছিলে নেকি? 1796 চনত লেপ্লাছে বুলি এজনে কৈছিলে যে তেখেতে নেবুলাৰ হাইপথেচিছ বুলি এটা হাইপথেচিছ দিছিলে, যাৰ পৰা আমি বুজিব পাৰোঁ যে পৃথিৱীখন কেনেকৈ গঠন হৈছিল। তাৰ আগতে এজন জাৰ্মান ফিলচফাৰ যাৰ নাম হ'ল ইমানুৱেল কাণ্ট, আৰু ইমানুৱেল কাণ্ট এজন দাৰ্শনিক হয় যাৰ কথা এথিক্স যি ভালকৈ পঢ়িছে তেওঁলোকে ভালকৈ জানিব। তেখেতক দাৰ্শনিক বুলি আমি জানো। তেখেতে নেবুলাৰ হাইপথেচিছৰ যিটো মূল তত্ত্ব তেখেতে আগবঢ়াইছিলে আৰু তেওঁ কৈছিল যে এই পৃথিৱীখন গঠন হয় এক ডাঙৰ মেঘৰ পৰা, যি মেঘত এটা তৰা থাকে বা সূৰ্য থাকে যিটো ঘূৰি থাকে। গতিকে তাৰ পৰা গৈ পেলাই পৃথিৱী গঠন হৈছিল বুলি কৈছিল আৰু তাকে ডেভেলপ কৰিছিলে নেবুলাৰ হাইপথেচিছ বুলি লেপ্লাছে। তাৰ পিছত 1927 চনত এই যিটো বিগ বেং থিওৰি, সেই বিগ বেং থিওৰি যিটো মূল ধাৰণাটো, সেই ধাৰণাটো বিকাশ কৰা হয়। প্ৰথম এই যে বিশ্বব্ৰহ্মাণ্ড কেনেকৈ গঠন হৈছিল সেই ধাৰণাটো দিছিল জৰ্জ লেমেট্ৰাৰ বুলি এজন মানুহে, আৰু সেইটো বিকাশ কৰিছিলে হাবুলে। 1927 চনত এই গোটেই ধাৰণাটো এনেকৈ দিছিলে যে আৰম্ভণিতে সেই যিটো ছিংগুলাৰিটি বহুত হাই টেম্পাৰেচাৰ, বহুত বেছি তাপ আৰু ঘনত্বযুক্ত, যাৰ পৰা মহাবিস্ফোৰণ হ'ল আৰু তাৰ সম্প্ৰসাৰণ হ'ল। সেই সম্প্ৰসাৰণ যে হ'ল সেই কথাটো হাবুলে প্ৰমাণসহ দেখাইছিলে। আমি এইটো কেনেকৈ বুজিব পাৰোঁ? আমি যদি এটা বেলুন কল্পনা কৰোঁ, ধৰক বেলুনটো নুফুলোৱা এটা বেলুন, আৰু তাত আমি কিছুমান ডট আঁকি ল'লোঁ পেনেৰে। এতিয়া তাৰপিছত যদি আমি বেলুনটো ফুলাওঁ, সি ডাঙৰ এক্সপাণ্ড হৈ ডাঙৰ হ'ব আৰু তেতিয়া সেই ডটবোৰৰ মাজত দূৰত্ব বাঢ়ি যাব। অৰ্থাৎ আমি যদি গোটেই মহাবিশ্বখন বেলুন বুলি ভাবোঁ আৰু যিবোৰ গেলেক্সি ফৰ্ম হৈছিলে সিহঁতৰ মাজত দূৰত্ব বাঢ়ি যাব, আৰু যিমান বেলুনটো বাঢ়ি গৈ আছে লগতে গেলেক্সিবোৰৰ মাজত দূৰত্বও বাঢ়িছে, আৰু সেই পৰিঘটনাটো এতিয়াও ঘটি আছে। গতিকে সেই কথাটো প্ৰমাণ সহকাৰে দেখাইছিলে হাবুলে। আৰু এই যিটো বিগ বেং হ'ল, যেতিয়া মহাবিস্ফোৰণ হ'ল, সেই মহাবিস্ফোৰণ হোৱাৰ সময়তে গোটেই শক্তিখিনি থুপ খাই আছিলে এটা কসমিক এগত, আৰু সেই যিটো শক্তিৰ কিছু অংশ পদাৰ্থলৈ ৰূপান্তৰিত হয়। কেই ছেকেণ্ডৰ ভিতৰতে শক্তিৰ কিছু অংশ পদাৰ্থলৈ ৰূপান্তৰিত হোৱা সেই প্ৰক্ৰিয়াটো আৰম্ভ হয়, আৰু 3 মিনিটৰ পাছতে প্ৰথম যিটো পৰমাণু সেইটো গঠিত হয়। বিগ বেং মহাবিস্ফোৰণ হোৱাৰ 3 লাখ বছৰৰ পাছত এই গোটেই তাপমাত্ৰাটো কমি যায় 4500 কেলভিনলৈ, আৰু তেতিয়া পাৰমাণৱিক পদাৰ্থ গঠন যিটো স্থায়ীভাৱে গঠন হোৱা আৰম্ভ হয়, আৰু গোটেই এই মহাবিশ্বখন স্বচ্ছ বা ট্ৰান্সপাৰেণ্ট হৈ পৰে। আৰু ইয়াৰ পাছতে পিছৰ পৰ্যায়ত আমি আলোচনা কৰিম যে তৰা কেনেকৈ গঠন হ'ল।